মই অখিল গগৈ নহয় যে মিয়াক চুমা খাম, মিয়াক পিটন দিয়া বুলি স্পষ্ট কথা। আজি আমাৰ সংগঠনৰ ল'ৰাই হাতত লাঠি লৈ ঘৰে ঘৰে মিয়া বিচাৰি ফুৰিছে, আৰু এই পদক্ষেপ আমি ল'ব লাগিব। অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এইখিনি কাম আমি কৰিব লাগিব। আজি মিয়াই কি নাই কৰা? আজি মিয়াই নামনিৰ পৰা মিস্ত্ৰীৰ ৰূপত আহি গা ধুই থকা অৱস্থাত আমাৰ খিলঞ্জীয়া অসমীয়া ছোৱালী ভিডিঅ' সংগ্ৰহ কৰিছে। আজি মিয়াই নাহকটীয়াত কোনো ঘৰত কোনো নথকাৰ সুযোগ লৈ আমাৰ অসমীয়া ছোৱালীক বলৎকাৰ কৰিবলৈ চেষ্টা কৰিছে। আজি নুনমাটিত মিয়াই 4 বছৰীয়া এজনী কন্যাক ধৰ্ষণ কৰি হত্যা কৰিছে। হাজাৰ হাজাৰ এনে ঘটনা ওলাব। এতিয়া কি আমি মনে মনে বহি থাকিম নেকি? এতিয়া আমি মনে মনে বহি থাকিব লাগে নেকি? আমিতো পিটন দিম, স্পষ্ট কথা, পিটন দিয়াই হ'ব। অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আমি চিন্তা কৰিব লাগিব, সেইটো কাৰণে পিটন দিয়াই হ'ব। আজি নামনি যি ধৰণে মিয়া আগ্ৰাসন কৰিলে, নামনিৰ পিছত এতিয়া মিয়া উজনি অসমত আগ্ৰাসন কৰিছে। আজি নামনিত মিয়াই কি নাই কৰা? খিলঞ্জীয়া মানুহক মাৰিলে, পিটিলে, খিলঞ্জীয়া মানুহৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিলে, খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কাঢ়ি ল'লে, আৰু এতিয়া উজনিলৈ মন মেলিছে। আমিতো উজনিখন বচাব লাগিব, অসমখন আমি বচাব লাগিব, আৰু তাৰ কাৰণে আমি মিয়া ভেদে আমি অভিযান চলাইছো, আমি চলাই লৈ গৈ থাকিম। তোৰ নামটো কি? তোৰ নামটো কি? বিষ্ণু কি লেখ? বিষ্ণু বৰা। ঘৰ ক'ত? তোৰ দেউতাৰ নামটো কি? মাথাটো তোৰ ঘৰ নামটো কি? গৌৰৱ গগৈ। ঘৰ ক'ত? ভৈৰৱ গগৈ। ভৈৰৱ গগৈ। ছাগলী চুৰ কৰিছিলি? ছাগলী চুৰ কৰিছিল নেকি? চিধা ক। ছাগলী ক'ৰপৰা চুৰ কৰিছিলি? বহুপথাৰ চুৰ কৰিছিলি? তহঁতক ৰাইজে যে নিপিতা আগত সুধি আছিলে, তহঁতি যে কৈ আছিলি ঘৰৰ পৰা আনিছি বুলি, কেলে কৈছিলি দুইটা? ছাগলী চুৰ কৰি আনিছিলি নাই? মুখেৰে ক। মাথা ধুৱাইছে যে কোনটা চুৰ কৰি আনিছ? তই ক'ৰপৰা চুৰ কৰি আনিছ? ইয়াত অলপ ছাগলী হালে পাইপলাইনৰ ছাগলীৰ পৰা চব পানী টানি